1 নম্বৰ প্ৰস্তাৱ প্ৰাণৰ শিল্পী গণকণ্ঠ অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ 19 ছেপ্টেম্বৰ 2025 তাৰিখে ছিংগাপুৰত হোৱা অকাল মৃত্যুৰ বিৰোধী দলসমূহৰ সৰ্বদলীয় সভাই আজি গভীৰ শোক প্ৰকাশ কৰে আৰু মৃতকৰ সদ্গতিৰ কাৰণে 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনাই শোকসন্তপ্ত জুবিন গাৰ্গৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। দ্বিতীয় প্ৰস্তাৱটো আছিল জুবিন গাৰ্গৰ হত্যাৰ আঁৰৰ সমগ্ৰ ঘটনাৱলীৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণ তদন্ত কৰিবলৈ আৰু ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ আজিৰ সভাই চৰকাৰৰ ওচৰত দাবী জনায়। আগতে আমি ৰাইজৰ দলেও CBI তদন্তৰ কথা কৈছিলো, বেলেগ বেলেগ তদন্তৰ কথা কৈছিলে, কিন্তু আজিৰ সভাত আমি যেটো সিদ্ধান্ত লৈছো যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত ক্ষিপ্ৰতাৰে এই তদন্ত সম্পন্ন হ'ব লাগে। প্ৰস্তাৱ নম্বৰ 3 জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন নোহোৱা পৰ্যন্ত বিৰোধী দলসমূহে ক্ষান্ত নহয় আৰু ঐক্যবদ্ধভাৱে এই দলসমূহে ন্যায় বিচাৰি একেলগে আগবাঢ়ি যাব। বিৰোধী দলসমূহে এখন চিঠি সন্মিলিতভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰস্তাৱ নম্বৰ 4 আজিৰ সভাই নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ সংস্থাটোৰ সন্দেহযুক্ত অৰ্থনৈতিক অপৰাধ আৰু দ্বিতীয় অনিয়মৰ পুংখানুপুংখ তদন্ত কৰিবলৈ দাবী জনায়। প্ৰস্তাৱ নম্বৰ 5 জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি ৰাজপথত আন্দোলন কৰাসকল যিসকলক চৰকাৰে ইতিমধ্যে বিভিন্ন আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে, প্ৰত্যেকজন তেনে জেল হাজতত থকা লোকক অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি দিবৰ কাৰণেও আজিৰ সৰ্বদলীয় সভাই দাবী উত্থাপন কৰে। 6 নম্বৰ আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে বিৰোধী দলসমূহে জুবিন গাৰ্গৰ হত্যাৰ ক্ষিপ্ৰ আৰু নিৰপেক্ষ তদন্ত বিচাৰি একেলগে এখন স্মাৰক পত্ৰ মাননীয় ৰাজ্যপাল মহোদয় আৰু ভাৰতবৰ্ষৰ মহামহিম ৰাষ্ট্ৰপতি মহোদয়ক সাক্ষাৎ কৰি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে জনতাৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিৰাজি আৰু আদৰ্শ যোগমীয়া কৰি ৰাখিবলৈ 9ম আৰু 10ম শ্ৰেণীৰ পাঠ্যক্ৰমত জুবিন গাৰ্গ নামেৰে এটা চিলেবাছ প্ৰৱৰ্তন কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। 8 নম্বৰ আজিৰ সভাই গভীৰভাৱে আলোচনা কৰি এক সিদ্ধান্তত উপনীত হয় যে জুবিন গাৰ্গৰ হত্যাৰ প্ৰকৃত ন্যায় লাভ নকৰা পৰ্যন্ত বিৰোধী দলসমূহে একত্ৰিতভাৱে চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াৰ ওপৰত নজৰ ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 9 নম্বৰ আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে জুবিন গাৰ্গৰ হত্যাৰ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ চৰকাৰখনে ল'বলগীয়া প্ৰতিটো ব্যৱস্থাতে চৰকাৰখনে স্বচ্ছতা প্ৰদৰ্শন কৰক আৰু অসমবাসীক আশ্বস্ত কৰিব পৰাকৈ প্ৰতিটো নিৰপেক্ষ পদক্ষেপৰ বিষয়ে প্ৰতিদিনে অসমবাসীক সম্ভেদ দিয়ক আৰু জুবিন গাৰ্গৰ পৰিয়ালৰ দাবী অনুসৰি তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ আজিৰ সভাই দাবী উত্থাপন কৰে। অহা 19 অক্টোবৰত জুবিন গাৰ্গৰ হত্যাৰ এমাহ পূৰ হ'ব। সেইদিনা সন্মিলিতভাৱে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আৰু অসমৰ শিল্পী সমাজৰ লগতে সমগ্ৰ অসমবাসীক এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাবলৈ আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি মহান শিল্পীগৰাকীৰ আজীৱন কৰিব পৰাকৈ এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ কাৰণে এখন স্মৃতি গ্ৰন্থ কমিটি তৈয়াৰ কৰি দিয়ে। কমিটিখনত আছে বেদব্ৰত বৰা কংগ্ৰেছ দলৰ, সুপ্ৰকাশ তালুকদাৰ CPIMৰ, অলোক নাথ ৰাইজৰ দলৰ, চিত্ৰৰঞ্জন বসুমতাৰী অসম জাতীয় পৰিষদৰ, পংকজ দাস CPIMLৰ, কৌৰসিং টিমু তেওঁলোকক আমাৰ APHLC আৰু ৰুদ্ৰাংকুৰ হাজৰিকা আপৰ। 11 নম্বৰ প্ৰস্তাৱ জুবিন গাৰ্গৰ হত্যাৰ তদন্ত অগ্ৰগতি সম্পৰ্কে অৱগত কৰিবলৈ চৰকাৰে অনতি বিলম্বে এখন সৰ্বদলীয় সভাৰ আহ্বান কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰোঁ। 12 নম্বৰ প্ৰস্তাৱটো আছিল যে জুবিন গাৰ্গৰ চিন্তা আৰু মতাদৰ্শ আৰু তেখেতৰ সপোন অনুসৰি ভাৰত চৰকাৰে অসমত কা বলবৎ কৰা সিদ্ধান্তৰ পৰা আঁতৰি আহিব লাগে আৰু অসমৰ কাৰণে কা বলবৎ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। দেশৰ উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তই দাখিল কৰা গোচৰটো নিৰীক্ষণ কৰিবলৈ বিৰোধী দলসমূহৰ সভাই এখন কমিটি গঠন কৰাৰ সিদ্ধান্ত লয়। সেই কমিটিখনত আছে চৰণ ডেকা, দুলু আহমেদ, কৃষ্ণ গগৈ, অমৃত খাটনিয়া, আজিজুৰ ৰহমান আৰু আলাউদ্দিন আহমেদ। আটাইকেইজনে এডভোকেট হয়। আজিৰ সভাখনত অতি গণতান্ত্ৰিকভাৱে অতি পুংখানুপুংখভাৱে সকলো বিষয়ে আলোচনা কৰি এই 13টা প্ৰস্তাৱ গ্ৰহণ কৰি জুবিন
গাৰ্গৰ হত্যাৰ প্ৰকৃত ন্যায় বিচাৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু 16টা বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।